আপোনালোকে সামাজিক মাধ্যমত নিশ্চয় এনেকুৱা ধৰণৰ ফটো দেখা পাইছে। মাত্ৰ এটা ক্লিকৰ জৰিয়তে আপোনালোকে কেনেকৈ এনেকুৱা ধৰণৰ ফটো বনাব পাৰে সেই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমতে মোৰ হোৱাটছআপ চেনেলত ভিজিট কৰিব। হোৱাটছআপ চেনেলত এনেকুৱা ধৰণৰ প্ৰম্পট দেখা পাব। এইখিনি প্ৰম্পট কপি কৰিব। ইয়াতে লং প্ৰেছ কৰাৰ লগে লগে ওপৰত কপি কৰাৰ অপশ্যন আহিব। ইয়াতে ক্লিক কৰি এইখিনি কপি কৰি ল'ব। তাৰ পিছত গুগল নাইবা ক্ৰমত আহিব। ইয়াতে সাৰ্চ কৰিব জেমিনি। সাৰ্চ কৰাৰ পিছত একেবাৰে ওপৰত অফিচিয়েল ৱেবছাইট দেখিবলৈ পাব। এই ৱেবছাইটটো ওপেন কৰিব। ইয়াতে প্লাছ চিন আছে। এই প্লাছ চিনত ক্লিক কৰিলে ইয়াতে দুটা অপশ্যন পাব। এটা হৈছে আপলোড ফাইলছ। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতেই ফাইলত ক্লিক কৰিব। ক্লিক কৰিলে আপোনাৰ মোবাইলত কি ফটো আছে সেইখিনি ইয়াতে চাব পাৰিব। যিগৰাকী ব্যক্তিৰ ফটো ইয়াতে এডিট কৰিব বিচাৰে, এনেকুৱা ধৰণৰ ফটো বনাব বিচাৰে, চিম্পলি সেইগৰাকী ব্যক্তিৰ ফটো ইয়াতে আপলোড কৰি দিব। তাৰপিছত হোৱাটছআপ চেনেলৰ পৰা যিখিনি কথা কপি কৰিছিলে চিম্পলি ইয়াতে পেষ্ট কৰি দিব। তাৰপিছত ইয়াতে ক্লিক কৰি এইখিনি আপলোড কৰি দিব। আপলোড কৰাৰ পিছতে ইয়াতে অলপ লোডিং হ'ব পাৰে। তাৰপিছতে কিন্তু সেই ফটোখন ওলাই আহিব। ইয়াতে লিখা আছে জাষ্ট এ ছেকেণ্ড। ইয়াতে অলপ সময় আপোনালোকে ৱেইট কৰিব লাগিব। জেনেৰেটিং ইমেজ বুলি লিখা উঠিছে। ইয়াতে নিশ্চয় চাব পাৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফটো এনেদৰে আহিছে। ইয়াতে লং প্ৰেছ কৰিব। প্ৰেছ কৰাৰ পিছতে ডাউনলোড ইমেজ ইয়াতে ক্লিক কৰিলেই আপোনাৰ মোবাইলত এইখিনি ডাউনলোড হৈ যাব। এনেকৈ মাত্ৰ এটা ক্লিকৰ জৰিয়তে আপোনালোকে এনেকুৱা ধৰণৰ ভাইৰেল ফটো বনাব পাৰে।